নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, এই কোৰ্চত আমি শিকি আছোঁ NCERTৰ ক্লাছ 10ৰ NCERTৰ ছায়েন্স। আমি প্ৰথম চেপ্টাৰটো আলোচনা কৰি আছিলোঁ। ইয়াৰ আগতে আমি দুটা ভিডিঅ' আমি প্লে লিষ্টত থৈছোঁ। এইটো আমাৰ তৃতীয়টো ভিডিঅ'। আজি আমি প্ৰথম চেপ্টাৰৰ টাইপছ অফ কেমিকেল ৰিয়েকশ্যনছ, ৰাসায়নিক বিক্ৰিয়াৰ প্ৰকাৰৰ বিষয়ে আলোচনা কৰিম। আমি লিখি লওঁ ৰাসায়নিক বিক্ৰিয়াৰ প্ৰকাৰ। ৰাসায়নিক বিক্ৰিয়াৰ প্ৰকাৰ। কি বেলেগ বেলেগ প্ৰকাৰৰ ৰাসায়নিক বিক্ৰিয়া আছে সেই বিষয়ে আমি পঢ়িম। প্ৰত্যেকটো বিষয়ে এটা উদাহৰণ চাই যাম আমি, যাতে তোমালোকে ভালদৰে বুজি পোৱা। প্ৰথম প্ৰকাৰটো হৈছে আমাৰ সংযোজন বিক্ৰিয়া। সংযোজন বহুত ইম্পৰ্টেণ্ট হয় সংযোজন বিক্ৰিয়া। পৰীক্ষাত বহুত বঢ়াইছে সংযোজন বিক্ৰিয়া কাক বোলে? সংযোজন, সংযোজক নহয়, সংযোজন বিক্ৰিয়া। সংযোজন বিক্ৰিয়া মানে যিবিলাক বিক্ৰিয়াত আমাৰ ৰাসায়নিক বিক্ৰিয়া যদি লিখোঁ এনে যদি প্ৰকাৰৰ হয়, ষ্ট্ৰাকচাৰটো যদি এনে হয় A+B আৰু কাচিন AB, মানে যিকোনো দুটা বা তাতকৈ অধিক যদি পদাৰ্থ আমাৰ বিক্ৰিয়াত জড়িত হয়, যদি দুটা বা তাতকৈ অধিক পদাৰ্থ বিক্ৰিয়া ঘটি এটা মাত্ৰ বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হয়। এই আমাৰ বিক্ৰিয়াজাত পদাৰ্থৰ বিক্ৰিয়ক কি আগতে পাইছিলোঁ? আমাৰ ৰাসায়নিক বিক্ৰিয়াটোৰ কাৰ্চিনৰ বাওঁফালে মানে যাৰ মাজত বিক্ৰিয়াটো ঘটি তাহাক আমি বিক্ৰিয়ক বুলি কওঁ। বিক্ৰিয়ক পদাৰ্থ আৰু এইটো বিক্ৰিয়াজাত পদাৰ্থ। সংযোজন বিক্ৰিয়া মানে কি? যদি দুটা বা তাতকৈ অধিক বিক্ৰিয়ক পদাৰ্থ লগ হৈ বিক্ৰিয়াটো ঘটাৰ পাছত যদি এটা মাত্ৰ বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হয়, A+B কাৰ্চিন আৰু ইফালে দিছোঁ AB, এইটো ষ্ট্ৰাকচাৰটো। যদি আমি এটা উদাহৰণস্বৰূপে যদি লওঁ, আমাৰ যদি আটাইতকৈ সৰল এটা বিক্ৰিয়া যদি লওঁ C, কাৰ্বনে অক্সিজেনৰ লগত বিক্ৰিয়া কৰি C+O2 কি হয়? CO2 উৎপন্ন হয়, কাৰ্বন ডাই অক্সাইড গেছ উৎপন্ন হয়। এই বিক্ৰিয়াটোত কি ঘটছে? কাৰ্বন আৰু অক্সিজেন দুটা বেলেগ বেলেগ পদাৰ্থ বিক্ৰিয়া ঘটছে, বিক্ৰিয়ক পদাৰ্থ, আৰু বিক্ৰিয়াজাত পদাৰ্থত কি উৎপন্ন হৈছে? CO2 এটা বস্তু। গতিকে দুটা বেলেগ বেলেগ পদাৰ্থ বিক্ৰিয়া ঘটি এটা মাত্ৰ বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হৈছে। এইটো হৈছে আমাৰ সংযোজন বিক্ৰিয়া। ইয়াৰ উপৰিও আমাৰ কিতাপত এটা উদাহৰণ দিছে, পানী যদি চূণত মিক্স কৰা হয়, চূণ যদি পানীত মিক্স কৰা হয় তেতিয়া আমাৰ কি উৎপন্ন হয়? কেলছিয়াম হাইড্ৰক্সাইড। চূণৰ সংকেতটো কি? কেলছিয়াম অক্সাইড, CaO। যেনে আমাৰ এইটো আমি যদি বিক্ৰিয়াত লিখোঁ CaO, আৰু আমি যদি অৱস্থা সমীকৰণী কি লিখোঁ, এইটো CaO2 কি বস্তু? চলিড। তোমালোকে বজাৰৰ পৰা চূণ কিনি আনিলে নিভিজতে বস্তুটো দখৰা হৈ থাকে, গতিকে সেইটো চলিড, টান পদাৰ্থ, কঠিন পদাৰ্থ, সেইকাৰণে চলিড। CaO, চূণ, যিটো আমি দখৰা পানীত ভিজোৱাৰ আগতে সেইটো কেলছিয়াম অক্সাইড বুলি কয়, সেইটো পানীত মিক্স কৰি দিলে H2O, H2O কি? আমাৰ লিকুইড। পানীটো লিকুইড অৱস্থাত থাকিব ভিজৰ টাইমত। CaO + H2O দুটা বস্তু বিক্ৰিয়া হৈ উৎপন্ন হয় আমাৰ চূণখিনি ভিজৰ পিছত যেথেন আমাৰ ভিজৰ লগে লগে আমাৰ কি হ'ব? গৰম হ'ব বস্তুটো। গৰম হোৱাৰ পিছত বহুত পিছত যিটো আমাৰ পদাৰ্থ আমাৰ উৎপন্ন হয় বগা, সেইটোক কয় কেলছিয়াম হাইড্ৰক্সাইড, CaO,
ব্ৰেকেটত OH এইটো 2 ক্যালসিয়াম হাইড্রক্সাইড মানে দুটা বস্তু আমাৰ এতে বিক্রিয়া ঘটছে ক্যালসিয়াম অক্সাইড চূন আৰু পানী দুয়োৰে মাজত বিক্রিয়া ঘটি এটা মাত্ৰ বিক্রিয়াজাত পদাৰ্থ উৎপন্ন হৈছে সো এইটো ক্যালসিয়াম হাইড্রক্সাইডটো এটা বস্তু গতিকে এইটো আমাৰ সংযোজন বিক্রিয়াৰ এটা উদাহৰণ এইটো আমাৰ ক্যালসিয়াম হাইড্রক্সাইডটো পানীৰ লগত মিক্স হৈ থাকিব সেইকাৰণে এতে অৱস্থা চিহ্ন লিখি আমি এইটো লিখিব পাৰিম AQ গতিকে আমাৰ এটা সন্তুলিতই আছে চাম একবার ক্যালসিয়াম এটা আছে ক্যালসিয়াম এটা আছে অক্সিজেন আর্সেনৰ বাওফালে এটি এটা ইটো এটা দুটা আৰু এই কাৰ্চিনৰ সোঁফালে অক্সিজেন ব্ৰেকেট দি 2 আছে মানে অক্সিজেন দুটা আছে গতিকে অক্সিজেনটো মিলি আছে হাইড্ৰোজেন কেইটা আছে হাইড্ৰোজেন দুটা আৰু হাইড্ৰোজেন এতে হাইড্ৰোজেনৰ ব্ৰেকেট দি 2 আছে গতিকে হাইড্ৰোজেন দুটা গতিকে এটা সন্তুলিত আছে সংযোজন বিক্রিয়া তোমালোকে বুঝি পাইছা সংযোজন বিক্রিয়া দুটা বেলেগকৈ অধিক বিক্রিয়ক পদাৰ্থ লগ হৈ এটা মাত্ৰ বিক্রিয়াজাত পদাৰ্থ উৎপন্ন হয় এই প্ৰশ্নটো বহুতবাৰ পৰীক্ষাত আহিছে তোমালোকে লিখিবা কি যদি কি আহে কাক বোলে বুলি আহে সংযোজন বিক্রিয়া কাক বোলে হেনদৰে আহিব পাৰে আৰু ইয়াৰ উদাহৰণ এটা লিখা দিব পাৰে গতিকে আমি লিখিম যদি সংযোজন বিক্রিয়া কাক বোলে বুলি আহে যি বিক্রিয়াত দুই বা ততোধিক বিক্রিয়ক পদাৰ্থ লগ হৈ এটা মাত্ৰ বিক্রিয়াজাত পদাৰ্থ উৎপন্ন হয় তাক সংযোজন বিক্রিয়া বোলে আৰু উদাহৰণ আমি যেনে ইটো দিব পাৰা তোমালোকে ইটো দিব পাৰা এই দুটাৰ যিকোনো এটা দিলে হ'ব দুটা সংযোজন বিক্রিয়াই হয় তাৰ পিছত আছে আমাৰ 2 নম্বৰ বিক্রিয়াৰ প্ৰকাৰটো 2 নম্বৰ বিযোজন বিক্রিয়া বিযোজন বিক্রিয়া বিযোজন বিক্রিয়াটো হৈছে সংযোজন বিক্রিয়াৰ উল্টাটো যদি আমাৰ বিক্রিয়ক পদাৰ্থ এটা থাকে যেনে AB এটা বিক্রিয়ক পদাৰ্থ আছে কিবা AB পদাৰ্থ আছে আৰু ইয়াক কাবাৰ লগত বিক্রিয়া ঘটলাক ইয়াক ধৰা বায়ুৰ উপস্থিতিত গৰম কৰি যদি আমাৰ এনেদৰে হয় A + B এনেদৰে উৎপন্ন হয় দুটা বেলেগ বেলেগ পদাৰ্থ উৎপন্ন হয় এটা বিক্রিয়ক পদাৰ্থ আছিল আৰু বিক্রিয়া হোৱাৰ পিছত আমাৰ কি হ'ল A + B দুটা বিক্রিয়াজাত পদাৰ্থ উৎপন্ন হয় স্ট্ৰাকচাৰটো এনেকুৱা হলি বিযোজন বিক্রিয়া বুলি কয় বিযোজন বিক্রিয়াৰ আমাৰ উদাহৰণ দিব পাৰো আমাৰ কিতাপত থকা উদাহৰণ এটা লওঁ এনসিআরটি কিতাপত থকা ক্যালসিয়াম কার্বনেট CaCO3 ক্যালসিয়াম কার্বনেট ইয়াক যদি হিট দিয়া হয় গৰম কৰা হয় হিট ৰাসায়নিক সমীকৰণত হিটৰ চিনটো এটা ত্ৰিভুজ কৰি লিখো আমি পাঁচনৰ ওপৰত কাৰণ এটো কি বুজাইছে CaCO3 মানে ক্যালসিয়াম কার্বনেটক হিট দিয়া হৈছে এটো গৰম কৰা হৈছে এই গৰম করলে কি হয় আমাৰ ক্যালসিয়াম অক্সাইড উৎপন্ন হয় আৰু লগতে কার্বন ডাই অক্সাইড গ্যাস উৎপন্ন হয় CO2 গতিকে আমাৰ এটা মাত্ৰ বিক্রিয়ক পদাৰ্থ আছে CaCO3 মানে ক্যালসিয়াম কার্বনেট বিক্রিয়া ঘটাৰ পিছত কি উৎপন্ন হল আমাৰ ক্যালসিয়াম অক্সাইড আৰু কার্বন ডাই অক্সাইড গ্যাস উৎপন্ন হল দুটা উৎপন্ন হল এটাৰ পৰা দুটা বেলেগকৈ অধিক উৎপন্ন হলি আমাৰ এটো কোৱা হয় বিযোজন বিক্রিয়া AB A + B বা এটা বিক্রিয়কৰ পৰা দুটা বা তাতকৈ অধিক হ'ব পাৰে মই প্ৰথমতে এনি স্ট্ৰাকচাৰ স্ট্যান্ডার্ড হিচাপে A + B লিখছো A + B + C আকাৰৰো হ'ব পাৰে তাৰ মানে এটা বিক্রিয়ক পদাৰ্থ দুটা বা তাতকৈ অধিকলৈ ভাঙি গেলি বিযোজন বিক্রিয়া বুলি কোৱা হয় এটো আমাৰ বিযোজন বিক্রিয়াৰ উদাহৰণ কিতাপত আছিল এটো আমাৰ সন্তুলিতই আছে সমীকৰণটো গতিকে সংযোজন আৰু বিযোজন বিক্রিয়া আলোচনা কৰিলো